নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আছে জিন্তু দা। নমস্কাৰ নমস্কাৰ। তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা আজি আপোনালোকক দেখুৱাই আছোঁ সাংঘাতিক ধুনীয়া স্পেচিয়েল এটা ভিডিঅ'। আৰু ইয়াৰ আগত যিটো আপোনালোকক কৈছিলোঁ যে এটা লটাৰী কৰিম, কমেণ্ট যাৰ যাৰ ভাল আহিব প্ৰথম 10টা কমেণ্টত এটা লটাৰী কৰিম। আৰু সেই লটাৰীৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা শ্বৰ্ট ভিডিঅ' এটা দিম, তাতে লটাৰী খেলটো খেলিম ধুনীয়াকৈ। তাতে আপোনালোকে যোন বিজয়ী হয় তো তেওঁৰ কাৰণে যিটো স্পেচিয়েল গিফ্ট থাকিব সেই স্পেচিয়েল গিফ্ট আপোনালোকক সেই শ্বৰ্ট ভিডিঅ'ত জনাম নেকি? এইটো জিন্তু দাৰ ফালৰ পৰা স্পেচিয়েলি এটা আপোনালোকৰ কাৰণে গিফ্ট থাকিব, ভবাতকৈ স্পেচিয়েল গিফ্ট এটা। আৰু জিন্তু কৈ দিয়ক মোক যিটো কথা কৈছিলে যে 15 আগষ্টৰ আগত আহিলে কি 15 আগষ্টৰ আগতে এইটো ভিডিঅ' চাই কিনে যিখিনি মানুহ আহিব মানে আমাৰ পৰা গাড়ী ল'ব ন, তেখেতলোকক আমি মানে আপোনালোকে ভবাতকৈ ভাল এটা গিফ্ট দিম মানে 15 আগষ্টৰ আগলৈকে। আনএক্সপেক্টেড গিফ্ট এটা হ'ব পাৰে আপোনালোকৰ কাৰণে তিনিচুকীয়া জিন্তু স্কাউলত। যদিহে আপোনালোকে 15 আগষ্টৰ আগত মানে 15 আগষ্টৰ ভিতৰত আপোনালোকে যদি এই ভিডিঅ'টো চাই পিনি ইয়াৰ পৰা যদি এখন গাড়ী কিনিম বুলি আপোনালোকে প্লেনিং কৰি আছে তো সোনকালে আহক। তো জিন্তু আজি কোনখনৰ পৰা আৰম্ভ কৰোঁ? গাড়ী বহুত ধুনীয়া ধুনীয়া দেই, চব নতুন ষ্টকে হয়। এই স্কৰ্পিঅ' দুখনৰ পৰা দেখাই দিয়া। আচ্ছা, এখন S10 হৈ গ'ল 2016। আচ্ছা, আপোনাৰ ধুনীয়া আফটাৰ মাৰ্কেট চব লগাই থোৱা আছে, সকলো কাগজ পত্ৰ চব অ'কে। হয়, দামো বেছি ৰখা নাই, 7,50,000 গোটেইকেইটা টায়াৰ কালি লগাই দিছিলোঁ। আচ্ছা, একেবাৰে নতুন টায়াৰ লাগি আছে, আপোনালোকে চাই ল'ব পাৰে। স্কৰ্পিঅ' S10 যদি আপোনালোকে বিচাৰি আছে তো এতিয়া অকণমান কেমেৰাটো মই লৈ লওঁ। এইফালে বিহাইণ্ড দ্য কেমেৰা ৰাহুলক ধন্যবাদ দিছোঁ। তো এইফালে আপোনালোকে চাই ল'ব পাৰে তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা আজি প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাই আছোঁ, স্কৰ্পিঅ' মহিন্দ্ৰা স্কৰ্পিঅ' S10। বহুত বেছি ডিমাণ্ডেবল হয়, যিহেতুকে স্কৰ্পিঅ' S10খন আচলতে বেছিকৈ বিচাৰে, কাষ্টমাৰ ডিমাণ্ড বহুত থাকে, বহুতে বিচাৰি আহে। তো তেওঁলোকৰ কাৰণে এখন বেষ্ট চইচ হ'ব পাৰে। আপোনালোকে চাই লওক, ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখনৰ লুকটো আপোনালোকে চাই লওক, বহুত বেছি ধুনীয়া হৈছে। 4টা চকা একেবাৰে ব্ৰেণ্ড কালি লগাইছোঁ, 10 কিলোমিটাৰ চলা নাই গাড়ী, 10 কিলোমিটাৰ চলা নাই, গোটেইকেইটা টায়াৰ নতুন হৈ আছে। চাই লওক, 360 ভিউৰ সৈতে আপোনালোকক দেখুৱাই দিছোঁ গাড়ীখন পূৰা ব্লেক পেপাৰৰ সৈতে কেনেকুৱা এটা লুকছত আছে আপোনালোকে চাই ল'ব পাৰে। যদি আপোনালোকে বিচাৰি আছে স্কৰ্পিঅ' S10 ধুনীয়াকৈ আহক, আহি পিনি আপোনালোকে মন পচন্দৰ এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্তু স্কাউলৰ পৰা। আৰু ৰেট ৰখা হৈছে 7,50,000, যিটো নেগচিয়েবল হৈ যাব, নেগচিয়েবল হৈ যাব, জাষ্ট আহিব লাগে। আৰু লগতে স্পেচিয়েল গিফ্টটো থাকিব, সেইটো থাকিব আগত। আচ্ছা, তো গম পালে, ধুনীয়াকৈ আহক, আহি পিনি লৈ যাব পাৰিব। নেক্সট জিন্তা, নেক্সট এখন দেখা দিয়ে স্কৰ্পিঅ' S11 ক্লাছিক হয়। স্কৰ্পিঅ' S11 ক্লাছিক, তো চাই ল'ব পাৰে। স্কৰ্পিঅ' মানে তুমি দেখোঁতে গম পাইছা নতুন, মানে একদম নতুন। আচ্ছা, চলিছে কিমান সেইটো কৈ দিয়ক তেতিয়া। চলিছে, মিটাৰটো দেখাই দিবা, স্পেয়াৰ আনটাচ। আৰু এটা বস্তু আপোনাৰ লগাব দৰকাৰ নাই, চব ফুল্লি লোডেড। তাতো যদি আপোনালোকে কয় বোলে এইটো বস্তু কমি আছে, আমি লগাই দিব। তো চাই লওক বন্ধুসকল, স্কৰ্পিঅ' S11 9,000 ছামথিং চলিছে গাড়ীখন অনলি। যদি আপোনালোকে বিচাৰি আছে তেন্তে চাৰ্ভিচিং এতিয়ালৈকে হোৱা নাই, ফ্ৰী চাৰ্ভিচিং এটাও যোৱা নাই। আপোনালোকে ল'লে ৱাৰেণ্টি পিৰিয়ডতো পাব, আৰু যিকেইটা কোম্পানীৰ পৰা চাৰ্ভিচিং পায় সেইকেইটাও ফ্ৰী পাব। এতিয়ালৈকে এটা চাৰ্ভিচিঙো হোৱা নাই, গাড়ী হোৱা নাই। তো গম পালে, যদি আপোনালোকে কি দেখাই দিয়া। যদি কোনোবাই বিচাৰি আছে তেন্তে চাই লওক, এইকেইটা ডায়মণ্ড কাট এলয় হুইল বুলি কয়, এইটো ক্লাছিকত আহে, এইটো আহে। আচ্ছা, অৰিজিনেলি কোম্পানী ফিটেড এলয় হুইল আপোনালোকে চাই ল'ব পাৰে। 24 লাষ্টৰ হয় গাড়ী, 24 লাষ্টৰ। তো চাই ল'ব পাৰে, যদিহে আপোনালোকে বিচাৰি আছে স্কৰ্পিঅ' S11, চাওক না, স্ক্ৰীনৰ ফালৰ পৰা লৈ পিনি সকলোখিনি কি ধুনীয়া আছে, ব্ৰেণ্ড নিউ স্কৰ্পিঅ' S11 যদি আপোনালোকে কিনিম বুলি ভাবি আছে, যদিহে কোনোবাই শ্ব'ৰুমৰ পৰা নতুনকৈ লোৱাৰ প্লেনিং কৰি আছে তেন্তে জাষ্ট আপোনালোকে কালাৰটো পচন্দ কৰক। যদিহে এইটো কালাৰ মিটাৰটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক, 9,545 চাই ল'ব পাৰে। এটা চাৰ্ভিচিঙো বৰ্তমানলৈকে হোৱা নাই, ফুল। আৰু আপোনাৰ ফ্ল'ৰ লেমিনেশ্যন লগোৱা আছে, 7D মেট লগোৱা আছে, চব মানে একো কমি নাই গাড়ীত, একো মানে আৰু মানে বেলেগকৈ লগাবলগীয়া খৰচা কৰিবলগীয়া একো নাই, সকলোখিনি ফুলি লোডেড। আপোনালোকে যদি স্কৰ্পিঅ' S11 বিচাৰি আছে, আৰু চলাবলৈ গাড়ীখন ইমানেই ধুনীয়া হৈ আছে, আৰু চলাবলৈনো কেলৈ বেয়া হ'ব, মাত্ৰ চলিছে 9,500 ছামথিং। পলিথিন লাগি আছে, এইবিলাক গুচোৱাই নাই। তো যদিহে আপোনালোকে এই স্কৰ্পিঅ' S11খন বিচাৰিছে তেন্তে জিন্তু স্কাউলত এটা বেষ্ট ৰেট কৈ দিয়ক জিন্দা। এইখন ৰেটটো নকওঁ, আপোনালোকে আহিব অন দা টেবুল, কথা পাতিম। এতিয়া যদি মই ৰেট কওঁ ভাবিব যে স্কৰ্পিঅ' 7 লাখতো দি আছে, এখন যদি দাম কওঁ ক'ব বহুত দাম হৈছে। আপোনালোকে আহিব, ভাল ডিছকাউণ্ট পাব। নতুন গাড়ী ল'ম বুলি আহক, যিটো নতুন গাড়ীৰ দাম হ'ব তাতকৈ আপোনালোকে কমপ্লিট পাব, বহুতখিনি কমপ্লিট পাব। তেন্তে এখন আপুনি পুৰণা গাড়ী কিনিম বুলি আহি লাভ নাই, নতুন শ্ব'ৰুমৰ পৰা লোৱা আৰু ইয়াৰ পৰা লোৱা একেটাই হ'ব। তো চাই ল'ব পাৰে, যদিহে আৰু শ্ব'ৰুমৰ পৰা লোৱাতকৈ আপোনালোকে চাওক, বহুতখিনি আফটাৰ মাৰ্কেটো ধৰক এইবিলাকতো এইবিলাক চব গোটেইখিনি লগাই থোৱা আছে। তো এইখিনি আপোনালোকে পাই যাব, গাৰ্ডডালো আছে লগোৱা নাই, সেইখিনি লগোৱা পাই যাব আপোনালোকে ধুনীয়াকৈ। তো আহক, দেৰি নকৰিব, এইখন ৰেটটো আপোনালোকে ফোনত
বা নিজে আহি পিনি কথা পাতি ল'ব লাগিব আৰু নেক্সট জিন্দা কোনখন নেক্সট আছে এখন MS 2023 আচ্ছা এখনো কম চলিছে নিউ লুকছটো ন নিউ লুকছৰ হয় নিউ লুকছ MS টপ হয় টপ মডেলখন নহয় আচ্ছা তো চাই ল'ব পাৰে যদিহে আপোনালোকে Honda MS যদি আপোনালোকে বিচাৰিছে সেকেন্ড টপ মডেল তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে নিউ লুকছত আপোনালোকে যদি বিচাৰিছে Honda MS ৰ সন্ধানত আছে তেন্তে আহক তিনচুকীয়া জিন্টুছ কাৰলৈকে ভিডিঅ'টো এবাৰ দেখাই দিবা হয় ইণ্টাৰভিউটো আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত আপোনালোকক এড্ৰেছটো বুজাই দিম যে আপোনালোকে ক'লৈকে আহিব লাগিব চাই লওক ইণ্টাৰভিউটো আপোনালোকে চাই লওক গাড়ীখন চাওক এই ওপৰখিনি চালে আচলতে গাড়ীখন কিমান ধুনীয়াকৈ মেইনটেইন কৰা হৈছে সকলোখিনি বুজি লোৱা যায় তো ইমানেই ধুনীয়া হৈছে ইণ্টাৰভিউটো তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে চইচ কৰিব পাৰে যদিহে কোনোবাই Honda MS যদি বিচাৰিছে তেন্তে নিউ লাইক কণ্ডিশ্যনৰ এখন Honda MS আপোনালোকে লৈ যাব পাৰিব তিনচুকীয়া জিন্টুছ কাৰলৰ পৰা আৰু এইখিনিতে আপোনালোকক এতিয়া বৰ্তমান এড্ৰেছটো বুজাই দিওঁ এইটো হৈ গ'ল বৰগুৰি বাইপাছ চাৰিআলি ইয়াত দেখিছে আপোনালোকে ফ্লাইঅভাৰ বনি আছে মানে যদিহে আপোনালোকে এনেকৈ যদি গুচি যায় তেন্তে তিনচুকীয়া থানা চাৰিআলি পাই যাব এফালে গ'লে গুইজান পাই যাব আৰু এইদৰে যদি আপোনালোকে এনেকৈ যদি যায় তেন্তে মাকুম পাই যাব আৰু সেইফালে গুচি গ'লে আপোনালোকে পানীতোলা পাই যাব তো একেবাৰে বৰগুৰি বাইপাছ চাৰিআলিত আহি পিনি আপোনালোকে অকণমান এনেকৈ ঘূৰি দিলে হ'ল এফালে আছে এখন হোটেল মাইহাং তাৰ লগতে আপোনালোকে পাই যাব তিনচুকীয়া জিন্টুছ কাৰল আৰু এইখন কিমান আহিছে জিন্দা এখন 480 বেছি দাম নহয় 4,80,000 তাকো নেগোচিয়েবল হয় এনেকুৱা নহয় যে দাম বেছি কৈছোঁ আপোনালোকে মাৰ্কেটটো ট্ৰাই কৰিব তাৰপিছত আহিব তো সঁচাকৈ 4,80,000 Honda MS কোন চনৰ জিন্টুছ এখন 2023 চনৰ 2023 এখন Honda MS আপোনালোকক লগোৱা হৈছে ৰেট 4,80,000 ধুনীয়াকৈ আপোনালোকে আহিব পাৰে নেগোচিয়েবল হৈ যাব কিবা এটা চাই দিব আৰু 15 আগষ্ট আগত আহিলে স্পেচিয়েল গিফ্ট সেইটো থাকিব এক্সট্ৰা সেইটোৱে আৰু নেক্সট জিন্দা কোনখন এখন নিছান মেগনাইট হয় টপ মডেল ডায়মণ্ড কোট এলয় হুইল পাব হয় তো চাই ল'ব পাৰে এই গাড়ীখনৰ এই এলয় হুইল কেইটাই গাড়ীখনৰ এটা এক্সট্ৰা লুকছ এটা আনে তো যদিহে আপোনালোকে বিচাৰি আছে নিছান মেগনাইট তেন্তে ধুনীয়াকৈ আপোনালোকে আহি পিনি এই গাড়ীখন লৈ যাব পাৰিব খুবেই ধুনীয়া হৈছে গাড়ীখন হোৱাইট কালাৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়া হয় এখন টপ মডেল গাড়ী হয় টপ মডেল হয় তো চাই ল'ব পাৰে নিছান মেগনাইট টপ মডেল এইফালে আপোনালোকে চাই লওক লক খুলি দিয়া হৈছে আপোনালোকৰ কাৰণে ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰে এইখনো আপোনালোকে চাই লওক ইণ্টেৰিয়ৰটো ইমান ধুনীয়া হৈছে যদিহে আপোনালোকে বিচাৰিছে আৰু আগৰ মেগনাইটখন ওলাই গ'ল আৰু এখন মেগনাইট আজি আহি আছে অকল 4,000 কিলোমিটাৰ চলা মাত্ৰ হয় 2025 হয় হয় এইখন কিমান চলিছে কোনখন এখন দামটো নহয় কিমান চলিছে কিমান ৰানিং কিমান দেখাই দিয়া হয় তো এইফালে আপোনালোকক দেখুৱাই দিছোঁ নিছান মেগনাইট এইখনৰ ৰানিংটো আপোনালোকে চাই 45,000 কিমান চলিছে 45,875 অনলি তো ভিডিঅ' সব লগোৱা আছে আপোনাৰ 70 মেট হয় টাচ স্ক্ৰীনটো কোম্পানী ফিটেড আছে হয় সব পাব এয়াৰ বেগ চেয়াৰ সব পাব সকলোখিনি আৰু নিছান মেগনাইট বুলি ক'লে বেছি দিন নাথাকে জিন্দাটো ভাল গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল হয় বেছি দিন নাথাকে হয় যদিহে আপোনালোকে বিচাৰিছে নিছান মেগনাইট ধুনীয়াকৈ আপোনালোকে আহিব পাৰে খুব ধুনীয়া এখন গাড়ী আৰু এটা গেটাপত আছে গাড়ীখন আপোনালোকে নিজে চাই পিনি হয়তো বুজি উঠিছে আৰু পাৰ্চনেলি আপোনালোকে বহুত বেছি ধুনীয়া হৈছে ধুনীয়াকৈ কৰিলে 1 লাখ টকামান দিয়ক লৈ যাওক ডিপি 1 লাখ দিলে আপোনালোকৰ ওলাই যাব তো এতিয়া ফাইনেল প্ৰাইচটো কৈ দিয়ক জিন্দা কিমান ফাইনেল এখন আণ্ডাৰ 5 লাখৰ ভিতৰতে হ'ব আণ্ডাৰ 5 লাখ হয় তো চাই ল'ব পাৰে আণ্ডাৰ 5 লাখত যদি আপোনালোকে নিছান মেগনাইট বিচাৰি আছে অকণমান SUV চেগমেণ্টত এখন খুব ধুনীয়া যদি গাড়ীৰ সন্ধানত আছে তেন্তে ধুনীয়াকৈ আহক আহি পিনি এইখন জিন্টুছ কাৰলৰ পৰা লৈ যাব পাৰিব এটা বেষ্ট ৰেটত এখন বেষ্ট গাড়ী আৰু নেক্সট জিন্দা এইখন আছে এখনো ৰেনাল্ডৰ হয় কাইগাৰ এখনো আপোনাৰ সেকেন্ড টপ হয় আচ্ছা এখনো বহুত ধুনীয়া হৈছে এখনো দাম আমি এই তেনেকুৱা আণ্ডাৰ 5 লাখৰ ভিতৰতে হ'ব আণ্ডাৰ 5 লাখত তো চাই ল'ব পাৰে আপোনালোকে যদিহে ৰেনাল্ড কাইগাৰ এইখন অকণমান একে চেগমেণ্টত পৰি যায় তো যদিহে আপোনালোকে বিচাৰিছে মেগনাইট হওক নিছান মেগনাইট হওক বা কাইগাৰ খুব ধুনীয়া কণ্ডিশ্যনত পুনৰবাৰ কৈছোঁ মেনশ্যন কৰিছোঁ ভাল কণ্ডিশ্যনত যদি আপোনালোকে কাইগাৰ বিচাৰিছে তেন্তে আহিব পাৰে হোৱাইট কালাৰ খুব ধুনীয়া হৈছে গাড়ীখন এটা মানে কি কওঁ আপোনালোকক আচলতে দেখুৱাবলৈ প্ৰয়োজন নাই ইমান ধুনীয়া লুকছত আছে গাড়ীখন হোৱাইট কালাৰ বুলি ক'লে এনেও আচলতে এটা বেলেগ এক্সট্ৰা এটা ডিমাণ্ড থাকে তো সেইটো ডিমাণ্ডতে আপোনালোকে পাই যাব এইকেইটা যোনটো এলয় হুইল নেকি এইকেইটা এলয় হুইল নহয় ন সেকেন্ড টপ কাইগাৰ যদি আপোনালোকে বিচাৰিছে আহক আণ্ডাৰ 5 লাখত আপোনালোকে এখনো পাই যাব এইখন কোন চনৰ হয় এখনো তেনেকুৱা 22 হ'ব 2022 মান এনেকুৱা হ'ব 22-23 হ'ব লাগে গাড়ীখন যদিহে আপোনালোকে বিচাৰি আছে খুব ধুনীয়া কণ্ডিশ্যনৰ ৰেনাল্ডৰ কাইগাৰ আহক মিলাই দিয়া হ'ব কিবা নেকি আৰু নেক্সট জিন্দা কোনখন এখন টয়টা ইয়াৰিছ আহিছে হয় এখনো তেনেকুৱা হ'ল এজনে বুকিং কৰিলে আচ্ছা তো মানে অলমোষ্ট সব হৈ গ'ল তাৰপিছত কেনচেল কৰিলে তেখেতক কিবা এটা ঘৰৰ বেমাৰ হ'ল বোলে আচ্ছা একো নাই এখনো আমি দি দিম এতিয়া আচ্ছা তো চাই ল'ব পাৰে আচলতে বহুত ক্ষেত্ৰত এনেকুৱা হয় বুকিং কৰাৰ পিছত আচলতে বুকিংটো কেনচেল হৈ যায় তেওঁলোকৰ নিজৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে হওক বা এনেকুৱা ধৰি লওক চিভিল কাৰোবাৰ বেয়া থাকে তো সেইটো চিষ্টেমত আচলতে কেনচেল হৈ যায় তো সেইটো কাৰণে আপোনালোকে নিজে অকণমান চাই মেলি আহিলে আচলতে ভাল হয় এখন খুব ধুনীয়া মন পচন্দৰ হয়তো আপোনালোকৰ গাড়ী হ'ব পাৰে
টয়োটা ইয়াৰিছ বহুত বেছি টপ মডেল হয় ধুনীয়া হৈ আছে গাড়ীখন চলাবলৈ দিয়া আছে এইটো হয় ইয়াৰ আগৰ ভিতৰত দিয়া আছে অট'মেটিক ভেৰিয়েণ্টত পাব বহুত বেছি স্মুথ হৈ আছে গাড়ীখন আপোনালোকে নিজে যেতিয়া চলাই চাব অপচন্দ আপোনালোকৰ নহয় গাড়ীখন চলাবলৈ ইমানেই কমফৰ্ট হৈ আছে তো যদিহে আপোনালোকে বিচাৰিছে টয়োটা ইয়াৰিছ তেন্তে ধুনীয়া এখন গাড়ী খুব ধুনীয়া এটা লুকছত আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্টুছ কাৰ হলৰ পৰা আপোনালোকৰ অটো গিয়াৰত আপোনালোকে পাই যাব বহুত বেছি ধুনীয়া আছে মোৰ এখন মন পচন্দৰ গাড়ী বাকী আপোনালোকৰ যদি মন পচন্দৰ হয় Honda Accent 2017 আচ্ছা টপ মডেল SX হয় টপ মডেল SX তো চাই ল'ব পাৰে Hyundai Accent টপ মডেল SX যদি আপোনালোকে বিচাৰি আছে চাই লওক এখনো খুব ধুনীয়া আছে লগোৱা নাই 370,000 তো চাই পেণ্টৰ আছে আহিব টেষ্ট ড্ৰাইভ কৰিব 50,000 60,000 ডাউন পেমেণ্ট দিও গাড়ী লৈ যাওক যিমান দিলে হ'ব 50,000 60,000 তো আপোনালোকৰ ওলাই যাব এখন Hyundai Accent খুব ধুনীয়া আছে এখন আসলতে জিন্দা কৈ দিছো এখনটো মই গুৱাহাটীৰ পৰা চলাই আনিছিলো এখন ভাল বহুত বেছি ধুনীয়া হৈ আছে গাড়ীখন চলাবলৈ বহুত বেছি স্মুথ যদি আপোনালোকে মুকু বিশ্বাস কৰে তেন্তে আপোনালোকে সেই বিশ্বাসত আপোনালোকে আহি পিনি এই Accentখন লৈ যাব পাৰিব মানে চলাবলৈ ভাল বাকি আপোনালোকে নিজে চাই ল'ব লাগিব মই হেতুৱে ক'ব পাৰিম আৰু আহি পিনি সকলোখিনি ৰানিঙত আছে খুব ধুনীয়া এফালে এলয় হুইল আপোনালোকে পাই যাব বহুত বেছি ধুনীয়া আছে গাড়ীখন যদি আপোনালোকে বিচাৰিছে আহিব পাৰে এখন মন পছন্দৰ Hyundai Accent টপ মডেল SX আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট জিন্দা কোনখন নেক্সট আছে এল্টো আচ্ছা এল্টো এটা নেক্সট এল্টো 800 LXi 2015 হয় এখন এল্টো LXi চাই ল'ব পাৰে তিনিচুকীয়া হৈ আছে তিনিচুকীয়া নাম্বাৰ হয় তো চাই ল'ব পাৰে ৰেড কালাৰত আছে এল্টো 800 আপোনালোকে যদি বিচাৰি আছে চাই ল'ব পাৰে খুব ভিতৰটো দেখাই দিয়া এবাৰ কালাৰটো খুব ধুনীয়া হয় অৰিজিনেল পেইণ্টতে আছে গাড়ী বহুত ধুনীয়া হৈ আছে হয় তো চাই ল'ব পাৰে ইণ্ডিয়াটো আপোনালোকক দেখুৱাই দিছোঁ হয় ইণ্ডিয়াটো খুব ধুনীয়া হৈ আছে যদি আপোনালোকে বিচাৰিছে এল্টো 800 বুলি ক'লে ডিমাণ্ডৰ কথা ক'বলৈ নাযাওঁ আপুনি কৈ দিয়ক এতিয়া জিন্দা এখন 240,000 নেগোচিয়েবল আৰু লগতে স্পেচিয়েল গিফ্টটো থাকিব 15 তাৰিখৰ আগত তো চাই ল'ব পাৰে 240,000 খুব এটা ধুনীয়া ৰেট হয় এল্টো হিচাপে তো যদি আপোনালোকে বিচাৰি আছে তেন্তে ধুনীয়াকৈ আহক আৰু লৈ যাওক নেকি আৰু নেক্সট কোনখন নেক্সট ডাষ্টাৰ আছে পেট্ৰলৰ আচ্ছা ডিজেলৰ দুখন আছে পেট্ৰলৰ এখন আছে আচ্ছা এইটো কালাৰ আমাৰ ডিজেলৰ আছে আগৰ ভিডিঅ' দিয়া আছে চাই ল'ব হয় এখনো বহুত ধুনীয়া হৈ আছে দামো বেছি নহয় 470,000 ডাষ্টাৰ বুলি ক'লে আচলতে এই কালাৰটোৰ কিন্তু বিশেষকৈ বহুত বেছি ডিমাণ্ড থাকে আৰু তোমাৰ ভিডিঅ' চাই আহিলে 450 ডাইৰেক্ট 20,000 টকা ডিছকাউণ্ট আচ্ছা তো চাই লওক যদিহে কোনোবাই ডাষ্টাৰ বিচাৰিছে পেট্ৰলৰ হয় এইখনো চলাবলৈ আচলতে ইমানেই ধুনীয়া হৈছে মই চলাই চাইছোঁ বেছি চলা নাই এইটো চাই লওক আচ্ছা সেইকাৰণে আচলতে চলাবলৈ 34,000 এইফালে আপোনালোকে চাই ল'ব 34,177 চলাবলৈ বহুতেই ধুনীয়া আছে যিসকলে টায়াৰ চাই অলমোষ্ট নতুনে 80% আছে টায়াৰ চাই ল'ব পাৰে টায়াৰৰ কণ্ডিশ্যন আপোনালোক দেখুৱাই দিছোঁ টায়াৰো খুব ধুনীয়া হৈছে RXL মডেল হয় আচ্ছা তো যদি আপোনালোকে বিচাৰি আছে ৰেনাল্ট ডাষ্টাৰ আৰু ৰেনাল্ট ডাষ্টাৰ ভাল পোৱা এইখিনি এছাম মানুহে আছে 17 চনৰ হয় তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু নেক্সট কোনখন দেখুৱাব জিন্দা নেক্সট এখন ডাষ্টাৰ আছে এখনো দেখাই দিয়া এখন আণ্ডাৰ 3 লাখ আচ্ছা আণ্ডাৰ 3 লাখ 270 লাগে এখন 2,70,000 তো চাই লওক ডাষ্টাৰ যদি আপোনালোকে বিচাৰি আছে 13 দামত আজি আপোনালোকক ডাষ্টাৰ দি থকা হৈছে ৰেনাল্টৰ যদি মাইলেজ বহুত ভাল ডিজেলৰ হ'ব পাৰে ডিজেলৰ হয় তো চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰি আছে ডাষ্টাৰ তেন্তে 3 লাখ কিমান ক'লে জিন্দা 2,70,000 মোৰে ভুল হৈ গৈছে তো চাই ল'ব পাৰে এটা খুব ধুনীয়া ৰেট ৰেনাল্টৰ ডাষ্টাৰ বুলি ক'লে 2,70,000 এটা বেষ্ট ৰেট হয় যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আহি পিনি মন পচন্দৰ এখন ডাষ্টাৰ আপোনালোকে লৈ যাব পাৰিব আণ্ডাৰ 3 লাখ ধুনীয়া হৈছে ভিতৰটো দেখাই দিয়া এবাৰ ইণ্টাৰটো এখনো আপোনালোকক দেখুৱাই দিছোঁ চাই ল'ব পাৰে খুব ধুনীয়া হৈ আছে যদিহে কাৰোবাৰ কম বাজেটত 2,70,000ত আচলতে কেতিয়াবা ভাল কণ্ডিশ্যনৰ এখন এল্টো 800 পাবলৈ মুস্কিল হৈ যায় তো তেনেকুৱা এটা ৰেটত SUV ছেগমেণ্টত আপোনালোকে যদি ৰেনাল্টৰ ডাষ্টাৰ বিচাৰিছে তেন্তে আণ্ডাৰ 3 লাখত এটা খুব ধুনীয়া হয়তো আপোনালোকৰ চইচ হ'ব পাৰে আহিব আৰু নেক্সট ভান আছে এখন হয় এইফালে আপোনালোকে চাই ল'ব পাৰে ভানখন 2012 লাষ্টৰ হয় কিন্তু একদম কম চলিছে গাড়ী আচ্ছা হয় কম চলিছে মিনিং এইটো নহয় যে মানে আপোনালোকে কনফিউজ হৈ যাব পাৰে কিবা মিটাৰ টেম্পাৰিং কৰিছে বুলি আপোনালোকে এবাৰ ডিলাৰ ৰেকৰ্ডটো চাই পেলাই আহিব কাৰণ আমিও বেলেগৰ পৰা আনো না গাড়ী হয়তো আপোনালোকে ডিলাৰ চেক কৰি ল'ব হিষ্ট্ৰীটো তাৰপিছত আহিব কেলে কৈছোঁ মানে কনফিউজ থাকিব নালাগে এনেকুৱা নহয় যে আমি মিটাৰ ডাউন দিম জিন্দা এইখিনিতে এটা কথা কওঁ বহুতে আচলতে সেই ডাউটটোত থাকে যে মিটাৰ কমকৈ চলা মানে কি জিন্টুছ কাৰ হলৰ পৰা মিটাৰ টেম্পাৰিং কৰিছে নেকি তো এইটো কথা মই আপোনালোকৰ মাইণ্ডত আজি সুমিয়াই দিব বিচাৰিছোঁ যে জিন্টুছ কাৰ হলত গাড়ী যি ধৰণে আহে যিমান কিলোমিটাৰ চলি পিনি আহে সিমান কিলোমিটাৰতে আপোনালোকে পাব 10,000 চলিছে 5,000 যেনেকৈ চলে সিমানতে পাব এওঁলোকে নিজৰ ফালৰ পৰা আজিলৈকে টেম্পাৰিং কৰা কোনো ৰেকৰ্ড নাই হয় নাই আমিও তেনেকুৱা বকাৰ চকাৰ বেপাৰী বা এক্সচেঞ্জৰ গাড়ী আনোতো
আপোনালোকে এবাৰ ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব নিজৰ কনফিউজটো আঁতৰা ল'ব তাৰপিছত আহিব সেইটোৱে এখন ভিতৰটো দেখাই দিয়া এইখন আপোনালোকে চাই ল'ব পাৰে এতিয়া আপোনালোক কৰিছোঁ কিমান চলিছে জিন্দা 34 মিটাৰটো দেখাই দিয়া মাত্ৰ তো চাই ল'ব পাৰে 34,000 তো সেইটো কাৰণে আপোনালোক কৈ দিয়া হ'ল কোনো ধৰণৰ কনফিউজন 34 নহয় জিন্দা 30,000 হয় হয় 30,000 কিবা এটা হ'ব 30,997 চলিছে তো এনেকুৱা কণ্ডিশ্যনত আপোনালোকে যদি মাৰুতি ভেন যদি আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আহি পিনি আপোনালোকে মন পচন্দৰ এখন অমনি ভেন আপোনালোকে লৈ যাব পাৰিব যিখন আমি নাম দি লৈছোঁ কিডনেপ ভান তো ধুনীয়াকৈ আপোনালোকে আহি পিনি এইখন গাড়ী লৈ যাওক যদিহে কোনোবাই ভেনৰ সন্ধানত আছে আৰু ভেন বুলি ক'লে পাৰ্টিকুলাৰ কিছুমান মানুহে আহে স্কুলৰ ভাড়া মাৰিবলৈ বা বস্তু বাহানি নিয়াৰ ক্ষেত্ৰত আচলতে সুবিধা হ'বলৈ তেওঁলোকে আহে ভেন বিচাৰি পিনি তো তেওঁলোকে যদি চাই আছে ভিডিঅ'টো ধুনীয়াকৈ আহক দেৰি নকৰিব কাৰণ এনেকুৱা ধৰণৰ কণ্ডিশ্যন সদায় আচলতে নাই বহুত ধুনীয়া হৈছে গাড়ী এবাৰ আহি টেষ্ট ড্ৰাইভ কৰিলে গম পাব গাড়ী এখন কিমান আহিছে চিন্তা এখন আণ্ডাৰ 2 লাখ আণ্ডাৰ 2 লাখত হয় 190 1,90,000 তো চাই লওক যদিহে আপোনালোকে ভেন বিচাৰি আছে তেন্তে 1,90,000ত ভেন আচলতে পোৱা নাযায় কম চলা গাড়ী নাপায় তো চাই লওক যদি আপোনালোকে বিচাৰিছে সোনকালে আহক দেৰি নকৰিব আৰু নেক্সট চিন্তা কোনখন নেক্সট আছে এখন চেভলেট বিট টপ মডেল এলটি আপোনাৰ পেট্ৰলৰ হয় হয় এলো হুইল চেলো পাই যাব আপোনালোকে এখনো বেছি দাম নহয় 1,20,000 টকা 1,20,000 ইনক্লুডিং ডকুমেন্টস আচ্ছা তো চাই লওক পাই ইনক্লুডিং ডকুমেন্টস অল এভৰিথিং ওকে কৰি পিনি আপোনালোক দিয়া হ'ব 1,20,000ত চেভ্ৰলেট বিট টপ মডেল হয় এলয় হুইলৰ সৈতে আপোনালোকে পাই আছে তো যদিহে বিচাৰি আছে কম বাজেটত আপোনালোকে গাড়ী তেন্তে ধুনীয়াকৈ আহক আহি পিনি এখন মন পচন্দৰ চেভ্ৰলেট বিট আপোনালোকে লৈ যাব পাৰিব ইণ্টেৰিয়ৰটো আপোনালোকক এইখনো দেখুৱাই দিছোঁ ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰে যদিহে কাৰোবাৰ বাজেটটো কম এখন চাৰিচকীয়া বাহন কিনাৰ সপোন আছে আৰু এইফালে মানে টপ মডেল হোৱাৰ কাৰণে এইফালে ৱাইপাৰ বেক ৱাইপাৰ সকলোখিনি পাই যাব সব ৱৰ্কিং পাব হয় এচি ৰানিং পাব আচ্ছা আৰু নেক্সট এখন ইকো স্পট এতিয়া জাষ্ট আনিছোঁ অকণ পানী অকণো মানে গোটেই লেতেৰা হৈছে আজি বৰষুণ দিছে তো হয় হয় তো এইফালে চাই লওক বহুত ধুনীয়া হৈ আছে গাড়ী হয় ডিজেলৰ হয় নিউ লুকছ কিন্তু নিউ লুকছ হয় এখন কোন চনৰ আমাৰ ওচৰত নিউ লুকছ দুখন আছে এখন অটো গেৰ এখন মেনুৱেল অটো গেৰ এখন পেট্ৰলৰ হয় হয় এখনো এনেকুৱা এটা ৰেটত দিম আপোনালোকে ভাবিব নোৱাৰে কিমান আছে 430,000 নিউ লুকছ মাৰ্কেটটো ট্ৰাই কৰি ল'ব 2018 চনৰ লাষ্টৰ হয় তাৰপিছত আহিব আচ্ছা তো চাই ল'ব পাৰে ফ'ৰ্ড ইকো স্পৰ্ট টাইটেনিয়াম যদি আপোনালোকে বিচাৰিছে টপ মডেল হয় ন জিন্দা এখন টপ মডেল আপোনালোকে চাই লওক এণ্ড্ৰইড এইবিলাক কোম্পানী ফিটেড চাই লওক নাই এণ্ড্ৰইড স্ক্ৰীনখন আছে আহি থাকিব বহুত ধুনীয়া লাগে এই স্ক্ৰীনখন চাৰিফালৰ পৰা আপোনালোকে দেখুৱাই দিছোঁ একদম ধুনীয়া এটা লুকছত আহে আচলতে চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰি আছে তেন্তে এটা খুব ধুনীয়া গেটআপত গেটআপটো দেখাই দিয়া আগফালৰ পৰা দেখুৱাই আছোঁ 4টা পাৱাৰ উইণ্ড' ষ্টিয়াৰিং কণ্ট্ৰল সকলোখিনি পাই যাব আৰু এতিয়া অকণমান ভিতৰৰ পৰা আগফালৰ পৰা আপোনালোক দেখুৱাই দিছোঁ চাই লওক আগফালৰ পৰা গাড়ীখনৰ যিটো নিউ লুকছ হয় আৰু ইয়াৰ এটা যোনটো খাচিয়ত আপুনি মোক কৈছিলে যে লাইটটো জ্বলি থকা কাৰণে LED হয় এইটো মানে ইয়াৰ এলো হুইল কেইটা নিউ মডেলৰ বেলেগ পায় অল মডেলৰ বেলেগ আহে আচ্ছা এইটো কি মানে কি এনে অট'মেটিক নেকি এনে জ্বলি থাকে মানে অলপ ৱেডাৰটোৰ লগতে থাকে মানে মেচিং হৈ থাকে তো চাই ল'ব পাৰে পাৰ্কিংটো জ্বলি থাকে খুব ধুনীয়া আছে গাড়ীখন যদিহে আপোনালোকে বিচাৰিছে ধুনীয়াকৈ আহক আৰু এনেকুৱা এখন কণ্ডিশ্যনৰ মানে এনেকুৱা এটা কণ্ডিশ্যনৰ এনেকুৱা লুকছত এনেকুৱা গেটআপত আপোনালোকে যদি ফৰ্ডৰ ইকো স্পট বিচাৰি আছে পুনৰবাৰ কৈছোঁ দেৰি নকৰিব সোনকালে এতিয়া আনিছোঁ জাষ্ট লেটাৰ হৈ আছে আৰু এখন আছে এল্টো 800 DXi প্লাছ হয় আচ্ছা টপ মডেল হয় আপোনাৰ এখনো বেছি চলা নাই 13,000 নে 14,000 চলিছে হয় স্পেয়াৰ আনটাচ আছে হয় এখন মানে এখন কোন চনৰ জিন্দা এখনটো একেবাৰে নতুন এখন 22 নে 23 এনেকুৱা হ'ব আচ্ছা হয় তো চাই ল'ব পাৰে এখন কণ্ডিশ্যনটো আপোনালোকে চাই লওক একেবাৰে নিউ লুকছটো যদি পলিথিন লাগি আছে এখন চাবলগীয়া নাই পলিথিনো লাগি আছে বুলি এজনে মানে ফোনত এতিয়া আহি আছোঁ বুলি ক'লে তো সেইটো কাৰণে মানে মই চাইডে কৰি থৈ দিছোঁ আচ্ছা আকৌ বেয়া পাই যাব এইফালে হয় তো এইফালে চাই লওক পলিথিন গুচাই নাই গাড়ীখনৰ তো 23 হয় তো এইফালে আপোনালোকে চাই ল'ব পাৰে DXi প্লাছ হয় এক্সপ্লোৰাৰ পাব কোম্পানী ফিটেড আচ্ছা তো চাই ল'ব পাৰে 2023 এল্টো 800 খুব ধুনীয়া হৈছে যদি আপোনালোকে বিচাৰিছে আহক সোনকালে যদিহে মানে এখন নাথাকিবও পাৰে ভিডিঅ' হয় হয় ফোন কৰি চাব যদি ভিডিঅ'টো দিয়া লাগে যদি থাকে আমি দি দিয়া হ'ব হয় তাৰপিছত আৰু এখন নেক্সন আছে দেখাই দিয়া আচ্ছা সেইখনো এতিয়া আনিছোঁ হয় সেইখন 2018 চনৰ হয় XM মডেল আচ্ছা তো এইফালে আপোনালোকে পেট্ৰলৰ নেক্সন বুলি ক'লে যিহেতু বহুত বেছি ডিমাণ্ড থাকে তো আপোনালোকে চাই ল'ব পাৰে পেট্ৰল ভেৰিয়েণ্টত নেক্সন আপোনালোকে চাই লওক এখনো এতিয়া আনিছোঁ বহুত লেতেৰা হৈ আছে গাড়ী হয় ধুৱাই দিম আমি আচ্ছা ভিতৰটো এবাৰ দেখাই দিয়া এণ্ড্ৰইড লগাই থোৱা আছে কেমেৰা এইবিলাক আফটাৰ মাৰ্কেট লগাই থোৱা আছে ধুনীয়া আছে গাড়ীখন লুকছটো আপোনালোকে চাই লওক এখনো বেছি দাম ৰখা নাই আমি 450 পেট্ৰলৰ 4,50,000 পেট্ৰলৰ নেক্সন তো চাই ল'ব পাৰে আপোনালোকে
যদিহে নেক্সন যদি কোনোবাই বিচাৰি আছে তেন্তে এটা বেষ্ট ৰেট হয় আপোনালোকে চাই লওক 4,50,000 আজি টাটা নেক্সন তিনিচুকীয়া জিন্টু স্কাউলত দি থকা হৈছে তো যদিহে আপোনালোকে বিচাৰি আছে এখন যদি খুব ধুনীয়া ডাঙৰ মজবুত গাড়ী চলোৱাৰ যাৰ নেকি সপোন আছে তেওঁলোকক কৈছোঁ আহক দেৰি নকৰিব কাৰণ ভিডিঅ' দিয়াৰ লগে লগে আচলতে জিন্টু স্কাউলত কিন্তু গাড়ী ৰখি নাথাকে আৰু যদি 15 আগষ্টৰ আগত আহে স্পেচিয়েল গিফ্টটো আপোনালোকৰ কাৰণে থাকিবই আকৌ এবাৰ মেনশ্যন এখন ইনোভা আছে দেখা দিয়া 2018 চনৰ হয় আচ্ছা এখনো দি দিম আচ্ছা এইফালে চাই ল'ব ইনোভা ক্ৰিষ্টা দি দিম আপোনাৰ 10.5 লাখ টকা দি দিম 10,50,000 হয় BS4 ইনোভা ক্ৰিষ্টা যদি আপোনালোকে বিচাৰি আছে তেন্তে লেটৰা হৈ আছে ভিতৰটো কেপ্টেইন সিট নেকি জিন্দা হয় কেপ্টেইন সিট চাই লওক ইণ্ডিয়াটো খালি অকণমান লেতেৰা হৈ আছে ধুৱাই দিয়া হ'ব চাই লওক কেপ্টেইন সিটৰ সৈতে আপোনালোকে যদি ইনোভা ক্ৰিষ্টা বিচাৰিছে তেন্তে পুনৰবাৰ কৈছোঁ বেষ্ট চেভি এটা বেষ্ট ৰেট হয় 10,50,000 ইনক্লুডিং ডকুমেণ্টছ সকলোখিনি কৰি আচলতে ইনোভা ক্ৰিষ্টা কিন্তু পোৱা নাযায় মই যিমান দূৰ জানো তো আপোনালোকে যদি ট্ৰাই কৰিছে ক'ৰবাত যদি পাইছে ভাল কথা কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ যে ইনোভা ক্ৰিষ্টা 10,50,000 এটা বেষ্ট ৰেট হয় পুনৰবাৰ কৈছোঁ আহিব দেৰি নকৰিব আৰু আপোনাৰ মাইক্ৰা আছে XV মডেল টপ মডেলটো আচ্ছা এখনো কম ৰেটত দি দিম 1,40,000 2016 চনৰ 2016 আচ্ছা তো চাই ল'ব পাৰে মাৰ্কেট ট্ৰাই কৰক তাৰপিছত আহক সেইটোৱে তো যদি আপোনালোকে এনে কৈলা আপোনাৰ যে দাম বেছি কৈছে আপোনালোকে মাৰ্কেটটো এবাৰ ট্ৰাই কৰিহে মোক ফোন কৰিব আচ্ছা এইটো কণ্ডিশ্যন যদি মোতকে ৰেটত কমত পাইছে তো তাত লওক একো ক'ব লগা নাই সেইটোৱে তো চাই ল'ব পাৰে নিছান মাইক্ৰা যদি আপোনালোকে বিচাৰিছে 1,60,000 আণ্ডাৰ 2 লাখ বাজেট যাৰ আছে 1,40,000 1,40,000 মোৰে আপোনাৰ অফাৰ থাকিবই আৰু আগষ্ট আগত সেইটোৱে এটা স্পেচিয়েল অফাৰ দিয়া হ'ব গিফ্ট থাকিব তো চাই ল'ব পাৰে যদি আপোনালোকে আহিম বুলি ভাবি আছে য'ৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে ধুনীয়াকৈ আহক ফোন কৰি পিনি যিটো স্ক্ৰীণত নম্বৰ দিয়া থাকিব কণ্টেক্ট কৰি পিনি আপোনালোক ধুনীয়াকৈ মন পচন্দৰ গাড়ী আজি আৰু দেখাব নালাগে নেক্সট 2-3 দিনত আকৌ ভিডিঅ' পাই যাব আকৌ দিম গাড়ী ষ্টক আছে আমাৰ ওচৰত হয় 2-3 দিনত আকৌ দি দিম আৰু লগতে এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ যে ভাবিছোঁ যে নতুনকৈ চেনেলত মানে কণ্টিনিউৱাছলি ভিডিঅ' আপলোড দি থকা হ'ব প্ৰতি দুদিন এদিনৰ মূৰে মূৰে 3খন গাড়ী ফুল ৰিভিউ দিম তো তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু যিমান পাৰোঁ আপোনালোকৰ কাৰণে এটা ভাল ৰেটত গাড়ী দিবলৈ আমি নিশ্চয় চেষ্টা কৰিম জিন্দা সদায় সেই চেষ্টাটো কৰি যাব আপোনালোকৰ কাৰণে তো ইমানতে সামৰিছোঁ আজি তিনিচুকীয়া জিন্টু স্কাউলৰ পৰা এই ভিডিঅ'টো যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাৰিব আৰু কমেণ্টবিলাক আপোনালোকৰ ইমান ভাল আহে সেইকাৰণে মনটো আৰু বেছি ভাল লাগে আৰু দুগুণে উৎসাহ পাওঁ ভাল ভিডিঅ' আগবঢ়াবলৈ তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম